2 নম্বৰখিনি কৈছে যে খালী ঠাই পূৰ কৰা। এতিয়া কটোত দিছে কিমান মিনিটত 2 ঘণ্টা হ'ব আমাক সুধিছে। এতিয়া 2 ঘণ্টা কিমান মিনিট হয় ইয়াত বহুৱাব লাগে। এতিয়া আমি ইয়াত লিখি ল'ব পাৰোঁ যে আমি জানো কি হয় 1 ঘণ্টাত থাকে কিমান 1 ঘণ্টাত 60 মিনিট থাকে। এতিয়া 2 ঘণ্টাত কিমান মিনিট আছে উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, এই 2টোৰ লগত আমি 1 ঘণ্টা 60 মিনিটটো কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। 2 ঘণ্টাত কিমান সময় আছে উলিয়াবলৈ হ'লে 2 লগত 60 মিনিটটো পূৰণ কৰিব লাগিব। 2 পূৰণ 60 মিনিট। এতিয়া 2 লগত যদি আমি 60 মিনিট পূৰণ কৰোঁ 2 60 গুণ হ'ব 120 মিনিট। এতিয়া আমি ইয়াৰ পৰা পালোঁ যে কি হয় 120 মিনিটত কিমান থাকে 2 ঘণ্টা হয়। তেতিয়াহ'লে আমি ইয়াত লিখি দিব পাৰোঁ যে এতেকে 120 মিনিটত 2 ঘণ্টা। এতিয়া খ প্ৰশ্নত কৈছে যে 240 মিনিটত কিমান ঘণ্টা হয়। এতিয়া আমি 240 মিনিটত কিমান ঘণ্টা হয় উলিয়াব লাগে। এতিয়া আমি আগৰটোৰ দৰে আমি জানো যে 1 ঘণ্টাত থাকে 60 মিনিট। এতিয়া এই 60 মিনিটে যদি আমি 240 মিনিটক হৰণ কৰি দিওঁ 240 মিনিটতনো কিমান ঘণ্টা আছে ওলাব। তাৰ কাৰণে আমি কি কৰিম, 240 মিনিট সমান আমি এনেদৰে পাতি ল'ব পাৰোঁ যে এতেকে 240 মিনিটত কিমান ঘণ্টা আছে উলিয়াবলৈ হ'লে কি কৰিব লাগিব, 240 মিনিটক আমি সেই 60 মিনিটেৰে কি কৰিব লাগিব, হৰণ কৰিব লাগিব। এতিয়া আমি যদি 240ক 60ৰে হৰণ কৰি চাওঁ 240ক 60ৰে হৰণ কৰিলে যাব 4 বাৰ। এতিয়া আমি এই 4টো কেনেকৈ পালোঁ চাওঁ। এতিয়া 240ক আমি 60ৰে হৰণ কৰিলে 240ক 60 বাৰ যাব 4 বাৰ। 60 4 গুণ হ'ব 240। এতিয়া ইয়াত ভাগশেষ ওলালে 4 মানে 240 মিনিটত কিমান ঘণ্টা হ'ব, 4 ঘণ্টা হ'ব। তেতিয়াহ'লে আমি ইয়াত বহুৱাই দিব পাৰিম যে 240 মিনিটত কেই ঘণ্টা, 4 ঘণ্টা। গটো কৈছে যে 48 ঘণ্টাত কিমান দিন হয়। এতিয়া 48 ঘণ্টাত কিমান দিন হয় আমি এই খালী ঘৰটোত বহুৱাব লাগে। এতিয়া আমি এটা কথা জানো যে 1 দিনত থাকে 24 ঘণ্টা। তেতিয়াহ'লে আমি 24 যদি 48 ঘণ্টাটো হৰণ কৰি দিওঁ তেতিয়াহ'লে 48 ঘণ্টাতনো কিমান দিন আছে ওলাব। এতিয়া আমি ইয়াক এনেদৰে কৰিম যে 48 ঘণ্টা সমান কিমান হ'ব, 48 ঘণ্টাটোক যদি আমি এই 24 ঘণ্টাৰে হৰণ কৰি দিওঁ তেতিয়া 48 ঘণ্টাত কিমান দিন হ'ব ওলাব। এতিয়া 48ক যদি আমি 24ৰে হৰণ কৰোঁ তেতিয়া বাৰ যাব 2 বাৰ, মানে আমি বুজিলোঁ যে 48 ঘণ্টাত কিমান দিন, 2 দিন। এতিয়া আমি ইয়াত বহুৱাই দিব পাৰোঁ যে 48 ঘণ্টাত থাকে 2 দিন। ইয়াত এতিয়া ঘৰটো কৈছে যে 35 দিনত কিমান সপ্তাহ থাকে। এতিয়া আমি কৰিম যে আমি এটা কথা জানো যে 1 সপ্তাহত থাকে 7 দিন। 1 সপ্তাহত থাকে 7 দিন। এতিয়া আমি এই 7 দিনটোৱে যদি আমি এই 35 দিনটো হৰণ কৰি দিওঁ তেতিয়াহ'লে 35 দিনতনো কিমান সপ্তাহ আছে ওলাব। এতিয়া আমি এনেদৰে লিখিব পাৰিম যে এতেকে 35 দিন সমান কি কৰিম, এই 35 দিনক হৰণ কৰি দিম 7 দিনেৰে। এতিয়া 35ক যদি আমি 7ৰে হৰণ কৰোঁ তেতিয়া বাৰ যাব 7 5 গুণ হ'ব 35, মানে কি হয় 5 বাৰ গ'ল 35ক 7। এতিয়া 35 দিনত ওলালে 5 সপ্তাহ। আমি ইয়াত বহুৱাই দিব পাৰিম যে এতেকে 35 দিনত হয় 5 সপ্তাহ। এতিয়া ঙটো কৈছে যে 120 দিনত কিমান মাহ। ঠিক আগৰকেইটাৰ দৰে আমি কৰিম যে আমি জানো এমাহত থাকে 30 দিন। এতিয়া এই 120 দিনক যদি আমি এই 30 দিনেৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে 120 দিনত কিমানটা মাহ আছে ওলাব, আৰু খালী ঠাইত আমি বহুৱাই দিম। এতিয়া আমি ইয়াত এনেদৰে লিখিব পাৰোঁ যে এতেকে 120 দিন সমান, এতিয়া এই 120 দিনক হৰণ কৰিম আমি 30 দিনেৰে।
এতিয়া এই 120ক যদি আমি 30ৰে হৰণ কৰোঁ তেতিয়া বাৰ যাব 4 বাৰ। মানে আমি বুজি পালোঁ যে 120 দিনক 30ৰে হৰণ কৰি পালোঁ 4, মানে 120 দিনত থাকে 4 মাহ। 120 দিনত 4 মাহ। এতিয়া আমি ওপৰতো লিখি দিওঁ 120 দিনত থাকে 4 মাহ। এতিয়া দ্বিতীয় চটো কৈছে যে কিমান দিন হ'লে 4 সপ্তাহ হ'ব। এতিয়া আমি আগৰকেইটাৰ দৰে কৰিম যে কিমান দিনত 4 সপ্তাহ হয় আমি লিখিম। এতিয়া আমি এটা কথা জানো যে 1 সপ্তাহত থাকে 7 দিন। 1 সপ্তাহত কিমান দিন থাকে? 1 সপ্তাহত থাকে 7 দিন। এতিয়া 4 সপ্তাহত কিমান দিন আছে উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব? এই 4ৰ লগত আমি 7 দিনটো কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। তেতিয়াহ'লে 4 সপ্তাহত কিমান দিন আছে ওলাব। তাৰ কাৰণে আমি কি এতিয়া সেই 4 সপ্তাহত কিমান দিন আছে উলিয়াবলৈ হ'লে 4ৰ লগত আমি 1 সপ্তাহৰ 7 দিনটো পূৰণ কৰি দিম। এতিয়া 4ৰ লগত 7 যদি পূৰণ কৰোঁ 4 7 গুণ হ'ব 28। 28 দিন। এতিয়া 4ৰ লগত 7 দিন পূৰণ কৰি পালোঁ আমি 28 দিন। মানে আমি বুজি পালোঁ যে 4 সপ্তাহত থাকে 28 দিন। এতিয়া আমি ওপৰত লিখি দিব পাৰিম যে 28 দিনে কিমান সপ্তাহ হয়? 4 সপ্তাহ। ইয়াত বৰ্গীয় জটো কৈছে যে কিমান মাহে কি হয়? 2 বছৰ হয়। এতিয়া আমি কিমান মাহে 2 বছৰ হয় আমি উলিয়াম। এতিয়া আমি এটা কথা জানো যে 1 বছৰত থাকে 12 মাহ। এতিয়া 1 বছৰত থাকে 12 মাহ, তেতিয়াহ'লে 2 বছৰত কিমান মাহ আছে উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব? এই 2ৰ লগত কি 1 বছৰৰ 12 মাহটো কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। এতিয়া 2ৰ লগত কি কৰিম? 12 মাহটো আমি পূৰণ কৰিম। এতিয়া 2 12 গুণ হ'ব 24 মাহ। মানে আমি পালোঁ যে 2 বছৰত কিমান? 24 মাহ। এতিয়া ওপৰত লিখি দিব পাৰোঁ যে 24 মাহ সমান কিমান হ'ব? 2 বছৰ। এতিয়া জটো কৈছে যে 20 মিনিটত কিমান ছেকেণ্ড হয় আমি উলিয়াব কৈছে। এতিয়া আমি এটা কথা জানো যে 1 মিনিটত থাকে 60 ছেকেণ্ড। 1 মিনিটত থাকে 60 ছেকেণ্ড। তেতিয়াহ'লে 20 মিনিটত কিমান ছেকেণ্ড আছে উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব? এই 20ৰ লগত সেই 60 ছেকেণ্ডটো পূৰণ কৰি দিব লাগিব। তেতিয়া 20 মিনিটত কিমান ছেকেণ্ড আছে ওলাব। এতিয়া আমি এনেদৰে লিখিম যে এতেকে 20 মিনিট সমান 20ৰ লগত কি কৰিম? 60 ছেকেণ্ডটো পূৰণ কৰিম। এতিয়া কি কৰিম? 20 মিনিটত কিমান ছেকেণ্ড আছে উলিয়াবলৈ হ'লে 20ৰ লগত 60 ছেকেণ্ড পূৰণ কৰিম। এতিয়া 20 60 গুণ হ'ব কিমান হ'ব? 1200 ছেকেণ্ড। 20 60 গুণ হ'ব 1200 ছেকেণ্ড। মানে আমি এতিয়া বুজি পালোঁ যে 20 মিনিটত কিমান ছেকেণ্ড থাকে? 1200 ছেকেণ্ড। এতিয়া ওপৰতো লিখি দিম 20 মিনিটত থাকে 1200 ছেকেণ্ড। নিয়তো কৈছে যে কিমান ঘণ্টাত কি হ'ব? 3600 ছেকেণ্ড হ'ব উলিয়াব কৈছে। এতিয়া আমি প্ৰথমতে চাই ল'ম যে এই 3600 ছেকেণ্ডতনো কিমান ঘণ্টা হয়। এতিয়া আমি এটা কথা জানো যে 1 ঘণ্টাত থাকে আমি জানো যে 1 ঘণ্টাত থাকে 60 মিনিট। 1 ঘণ্টাত থাকে 60 মিনিট। এতিয়া এই 1 ঘণ্টাত থকা 60 মিনিটটোক আমি কি হ'লে নিম? ছেকেণ্ডলৈ নিম। এতিয়া আমি 60ৰ লগত 1 মিনিটত কিমান ছেকেণ্ড? 60 ছেকেণ্ড। তেতিয়াহ'লে 60ৰ লগত 60 ছেকেণ্ড যদি পূৰণ কৰোঁ 1 ঘণ্টাতনো কিমান ছেকেণ্ড আছে ওলাব। এতিয়া 60 60 গুণ হ'ব 3600 ছেকেণ্ড। এতিয়া 60 60 গুণ হ'ব 3600 ছেকেণ্ড। এতিয়া আমি ইয়াত পালোঁ যে 1 ঘণ্টাত কিমান থাকে? 3600 ছেকেণ্ড। এতিয়া আমি এইটো বুজি পালোঁ যে উল্টাকৈ চালে বুজি পাম যে 3600 ছেকেণ্ডত কিমান হয়? 1 ঘণ্টা হয়। তেতিয়াহ'লে ওপৰতে এনেদৰে লিখিব পাৰিম যে 3600 ছেকেণ্ডত থাকে কিমান? 1 ঘণ্টা। ওপৰত 1 ঘণ্টা সমান 3600 ছেকেণ্ড। মূৰ্ধন্যটো কৈছে যে 2 ঘণ্টাৰ লগত যদি 20 মিনিট যোগ কৰোঁ তেতিয়া মুঠতে কিমান মিনিট হ'ব? 2 ঘণ্টাৰ লগত 20 মিনিট যোগ কৰিলেনো কিমান মিনিট হ'ব আমি উলিয়াব লাগে। এতিয়া আমি অংকটো পাতি লৈছোঁ আৰু ইয়াক আমি কি কৰিম? সমাধান কৰিম। এতিয়া আমি এটা কথা জানো যে 1 ঘণ্টাত থাকে কিমান? 1 ঘণ্টাত থাকে 60 মিনিট।
তেতিয়াহ'লে 2 ঘণ্টাত কিমান আছে উলিয়াবলৈ হ'লে 2 লগত 60 মিনিটটো কি কৰিব লাগে পূৰণ কৰিব লাগে এতিয়া 2 60 গুণ হ'ব 120 মিনিট মানে আমি ইয়াত পালোঁ যে 2 ঘণ্টাত কিমান মিনিট থাকে 120 মিনিট ঠিক তেনেদৰে আমি ওপৰত বহাই দিব পাৰোঁ যে 2 ঘণ্টাৰ ঠাইত 120 মিনিট আৰু এক্সট্ৰাকৈ এইফালে 20 মিনিট এটা আছে এতিয়া আমি এই 120 মিনিটৰ লগত যদি এই 20 মিনিটটো যোগ কৰোঁ তেতিয়া পাম 140 মিনিট মানে 2 ঘণ্টাৰ লগত 20 মিনিট যোগ কৰি পালোঁ 140 মিনিট এতিয়া আমি ইয়াত লিখি দিব পাৰোঁ যে 2 ঘণ্টাৰ লগত 20 মিনিট যোগ কৰিলে হয় 140 মিনিট এতিয়া মূৰ্ধন্য ঠটো দিছে 1 ঘণ্টা যোগ 10 মিনিট যোগ 60 ছেকেণ্ড যোগ কৰিলে মুঠতে কিমান ছেকেণ্ড হ'ব এতিয়া আমি অংকটো পাতি ল'ম যে এনেদৰে যেনেদৰে দিয়া আছে আমি অংকটো পাতি ল'ম তাৰ তলত আমি ছেকেণ্ডলৈ ৰূপান্তৰিত কৰিম 1 ঘণ্টা যোগ 10 মিনিট যোগ 40 ছেকেণ্ড আছে এতিয়া আমি ইয়াক ছেকেণ্ডলৈ নিম এতিয়া ইয়াত আমি 1 ঘণ্টা যোগ 10 মিনিট যোগ 40 ছেকেণ্ড লিখি ল'লোঁ এতিয়া আমি 1 ঘণ্টাতনো কিমান ছেকেণ্ড আছে উলিয়াম এতিয়া আমি 1 ঘণ্টাত কিমান ছেকেণ্ড আমি আগতে পাই আহিছিলোঁ যে 1 ঘণ্টাত থাকে 3600 ছেকেণ্ড সেইকাৰণে আমি 1 ঘণ্টাৰ তলত আমি কি 3600 ছেকেণ্ড লিখি দিব পাৰোঁ 1 ঘণ্টাত থাকে 3600 ছেকেণ্ড আৰু এতিয়া 10 মিনিটত কিমান ছেকেণ্ড আছে আমি উলিয়াম এতিয়া আমি জানো যে 1 মিনিটত থাকে 60 ছেকেণ্ড এতিয়া 1 মিনিটত থাকে 60 ছেকেণ্ড এতিয়া 10 মিনিটতনো কিমান ছেকেণ্ড আছে উলিয়াবলৈ হ'লে এতেকে 10 মিনিটত কিমান ছেকেণ্ড আছে উলিয়াবলৈ হ'লে কি কৰিব লাগিব আমি এই 10 মিনিটৰ লগত 60 ছেকেণ্ডটো পূৰণ কৰি দিম মানে 10 পূৰণ 60 ছেকেণ্ড এতিয়া 10ৰ লগত 60 ছেকেণ্ড পূৰণ কৰিলে পাম আমি 600 ছেকেণ্ড এতিয়া আমি 10 মিনিটত পালোঁ 600 ছেকেণ্ড এতিয়া সেই 10 মিনিটৰ তলত আমি 600 ছেকেণ্ডটো বহুৱাই দিম আৰু ইয়াত এক্সট্ৰাকৈ আছে 40 ছেকেণ্ড এতিয়া আমি ইয়াত সকলোবোৰ ছেকেণ্ড যোগ কৰি দিম এতিয়া আমি প্ৰথমতে কি হয় 3600 ছেকেণ্ড 600 ছেকেণ্ড আৰু 40 ছেকেণ্ড যদি আমি যোগ কৰি দিওঁ তেতিয়া আমি পাম টোটেল 4200 টোটেল পাম 4240 ছেকেণ্ড মানে আমি পালোঁ যে 1 ঘণ্টা যোগ 10 মিনিট যোগ 60 ছেকেণ্ড যোগ কৰিলে মুঠতে পায় 4240 ছেকেণ্ড তেতিয়াহ'লে আমি ওপৰতো বহাই দিব পাৰোঁ যে 1 ঘণ্টা যোগ 10 মিনিট যোগ 40 ছেকেণ্ডৰ সমান 4240 ছেকেণ্ড এতিয়া মূৰ্ধন্য দটো দিছে যে 1 দিন যোগ 1 ঘণ্টা যোগ 60 মিনিট এই গোটেইকেইটা যোগ কৰিলেনো কিমান ঘণ্টা হ'ব টোটেল উলিয়াব কৈছে এতিয়া আমি এইকেইটা আনো ঘণ্টাকেইটা আমি বহুৱাই ল'ম এতিয়া আমি জানো যে এই 1 দিনত থাকে 24 ঘণ্টা তেতিয়াহ'লে আমি 24 ঘণ্টা লিখিম আৰু ঘণ্টাটো 1 ঘণ্টা ভাগে থাকিবলৈ দিওঁ আৰু এক্সট্ৰাকৈ থাকে 60 মিনিট এই 60 মিনিটে হয় 1 ঘণ্টা আমি আগতে পাইছোঁ যে 60 মিনিটে 1 ঘণ্টা এতিয়া এই গোটেই তিনিটা যদি আমি যোগ কৰি দিওঁ মুঠতে কিমান ঘণ্টা আছে বহুৱাব লাগে এতিয়া আমি যদি 24ৰ লগত 1 যোগ কৰোঁ 25ৰ লগত 1 যোগ কৰিলে হ'ব 26 মানে এই গোটেইকেইটা যোগ কৰিলে পাম আমি 26 ঘণ্টা মানে আমি ইয়াত লিখিব পাৰোঁ 1 দিন যোগ 1 ঘণ্টা যোগ 60 মিনিট এই গোটেইকেইটা যোগ কৰিলে আমি টোটেল 26 ঘণ্টা পাওঁ এইটোৱে হ'ব ইয়াৰ উত্তৰ